Hello students, welcome to our channel Eco of Knowledge. আজি লৈ আছো ক্লাস 10 ৰ জেনাৰেল মেথছৰ সিলেবাস হাফ ইয়াৰলি আৰু এসএসসি ফাইনেলৰ সিলেবাস গতিকে তোমালোকে চাই যোৱা। এক নম্বৰ আছে ৰিয়েল নাম্বাৰ, প্ৰথম আছে ৰিভিজন চেপ্টাৰ, এটো হল আহিব, হাফ ইয়াৰলিটো আহিব, ফাইনেল এক্সামিনেশনতো আহিব। তাৰ পিছত আছে ৰিয়েল নাম্বাৰ, এটো আহিব হল চেপ্টাৰ, হাফ ইয়াৰলিত আহিব, ফাইনেলতো আহিব। আৰু পলিনোমিয়াল, তাৰ পিছত আছে বহুপদ সমূহীয়া পৰীক্ষাটো আহিব হল চেপ্টাৰ, ফাইনেলতো হল চেপ্টাৰ আহিব। আৰু তাৰ পিছৰখিনি চাই যোৱা। তাৰ পিছৰখিনি দিয়া আছে যে তাৰ পিছত দিয়া আছে 3 নম্বৰ পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন টু ভেৰিয়েবল, দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ জোৰ, এটো হাফ ইয়াৰলিত আছে হল চেপ্টাৰ, আৰু ফাইনেলতো আছে এসএসসি ফাইনেলতো আছে ফুল চেপ্টাৰ। 4 নম্বৰ কোৱাড্ৰেটিক ইকুৱেশ্যন হল চেপ্টাৰ, এটো হাফ ইয়াৰলিতো আহিব, ফাইনেল এক্সামিনেশনতো আহিব। এৰিথমেটিক প্ৰগ্ৰেশ্যন সমান্তৰ প্ৰগতি, এটো হল চেপ্টাৰ, হাফ ইয়াৰলিত নাহে কিন্তু ফাইনেলত আহিব। 6 আছে ট্ৰায়াঙ্গল ত্ৰিভুজ, এটো হল চেপ্টাৰ, হাফ ইয়াৰলিতে আহিব, ফাইনেল এক্সামিনেশনতো আহিব। 7 নম্বৰ কোঅৰ্ডিনেট জিওমেট্ৰি স্থানাঙ্ক জ্যামিতি, এটো হল চেপ্টাৰ, হাফ ইয়াৰলিতে আহিব আৰু ফাইনেলত আহিব। ইন্ট্ৰডাকশন টু ত্ৰিগোনোমেট্ৰিৰ পৰিচয়, এটো হাফ ইয়াৰলিতে আহিব, ফাইনেলতো আহিব। সাম এপ্লিকেশন অফ ত্ৰিগোনোমেট্ৰি, এটো ত্ৰিগোনোমেট্ৰিৰ কিছুমান প্ৰয়োগ, এটো আহিব তোমালোকৰ ডাইৰেক্ট ফাইনেল এক্সামত। তাৰ পিছত আছে 10 নম্বৰ হল চেপ্টাৰ, এটো আহিব 10 নম্বৰটো আছে সাৰ্কুল, হল চেপ্টাৰ আহিব ডাইৰেক্ট ফাইনেল এক্সামিনেশনত। তাৰ পিছত আছে 11 নম্বৰ আছে এৰিয়াস ৰিলেটেড টু সাৰ্কুল, বৃত্ত সম্বন্ধীয় কালি, এটো হল চেপ্টাৰ আছে, হাফ ইয়াৰলিত নাই, ডাইৰেক্ট ফাইনেলত। সাৰফেস এৰিয়া এণ্ড ভলিউম, পৃষ্ঠকালি আৰু আয়তনৰ পৰা আছে হল চেপ্টাৰ, ডাইৰেক্ট ফাইনেলত। ষ্টেটিষ্টিক, তাৰ পিছত আছে অৰ্থাৎ পৰিসংখ্যা বিজ্ঞান বা পৰিসংখ্যা, এটো ডাইৰেক্ট ফাইনেলত আহিব, হাফ ইয়াৰলিত নাই। 14 নম্বৰত আছে probability সম্ভাৱিতা, হল চেপ্টাৰ, হাফ ইয়াৰলিত নাই, ফাইনেলত আছে। থিওৰি টোটেল 90 হ'ব, ইন্টাৰনেল এছেছমেন্ট 10, গ্ৰেণ্ড টোটেল 100। গতিকে এইখিনি আছিল আজিৰ ভিডিঅ'ৰ মূল বিষয়বস্তু। যিসকল ছাত্ৰ ছাত্ৰী এইটো চেনেলত নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, ভিডিঅ'বিলাক বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা, আৰু এনেদৰে কুৱেশ্যন